নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। সকলো ভালে কুশলে আছে নিশ্চয় ভালে আছে। আমি ভালেই আছোঁ আৰু দুদিনমান বৰষুণ দিয়াৰ কাৰণে অকণমান বতৰটো সেই উৎকট গৰম দিনতকৈ অকণমান কম, গতিকে ভালেই লাগি আছে, মন চন ভালেই লাগি আছে। আৰু ৰন্ধা বঢ়াত ব্যস্ত হৈ আছোঁ। ৰাতিপুৱা আপুনি খোৱা বোৱা শেষ হ'ল, মই ৰন্ধা বঢ়াত ব্যস্ত হৈছোঁ। ৰন্ধা বঢ়া তেনেকৈ দেখাই দিওঁ বোলো কি কি ৰান্ধিছোঁ কি কি নাৰান্ধিছোঁ। আৰু এটা বস্তু ল'লোঁ, আপোনালোকক দেখাই আছোঁ নতুনকৈ এটা বস্তু ল'লোঁ, পাকঘৰত সজোৱা ধুনীয়া বস্তু এটা ল'লোঁ। লমকৈ কিছুমান আচলতে সৰু বস্তু হ'লেও কেতিয়াবা থাকি যায়, কৰিমকৈ এনেকৈয়ে থাকি যায়, কৰা নহয় তেনেকৈ থাকোঁতে হঠাৎ কালি কলি নহয় মোক এইটো বস্তু লাগিবই, আনি দিয়া বৰ বিশৃংখল হৈ আছে নহ'লে, সেইকাৰণে আনি পেলাই আজি লগোৱা হ'ল। ৰান্ধি আছোঁ এয়া মাছ ফ্ৰাই কৰি আছোঁ। এফালে তিতা কেৰেলা আলু ভাজি আছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। কি মাছ বুলি কৈছে জানো, চন্দা নে কি নহয়, ৰূপচন্দা কিবা বুলি কৈছে, এনেকুৱা বুলি কৈছিলে কিবাতে। চিৰাণ হোৱাৰ পিছতহে আৰু ৰন্ধা বঢ়াত লাগিব পাৰোঁ। তাক খুৱাই থৈ মাজে মাজে ৰন্ধাত লাগোঁ, মাজে মাজে তাক চাওঁ, তেনেকৈ ৰান্ধি থাকোঁ। আৰু বস্তুটো দেখাই দিছোঁ কি লৈছে, ইমান বিশৃংখল হৈ থাকে মোৰ পাকঘৰটো। এইটো বাচন ধোৱা এইটো বস্তু বহু দিনৰ পৰা লম কওঁতে কালি আনিলে আৰু আজি ফিটিং কৰিছে। বস্তুবোৰ থোৱা হোৱা নাই, নহ'লে বাচনবোৰ ত'ত এনেকৈ পৰি থাকে। কাৰণ সময় বিশেষ তেনেকৈ নাপাওঁ, চিজিল কৰি থাকিবলৈও সময় নাপাওঁ, ধুই নিলোঁ থৈ নিলোঁ তেনেকৈ থাকে। সেইবোৰ কিবাকিবি ঠিক ঠাক কৰিবলৈ আছে। তথাপিতো এইখিনি বৰ্তমানলৈকে এনেকৈ থৈছোঁ, ঠিক কৰিছোঁ। কৰি আৰু আছে বহুত কাম কৰিবলৈ, বাচন আৰু ভৰাবৰ কাৰণে আছে, ইয়াতে থ'ব লাগিব ভৰাই। সেয়া ঠিক কৰি কেনেকুৱা লাগিছে ক'বচোন। সেইটো চবৰ ঘৰতে থাকেই বাৰু, আমিহে পিছতে লৈছোঁ। বেছি মানে লমকৈ থাকি গৈছিলে, সেইকাৰণে লোৱা নাছিলোঁ, এতিয়া ল'লোঁ। কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰি জনাব। কেনেকুৱা লাগিছিলে মোৰ বাচন ধোৱা ষ্টেণ্ডডাল, কেনেকুৱা লাগিছে ক'ব। আহি গধূলি হ'লেই খিৰিকীবোৰ মাৰিব হ'ল, খিৰিকীবোৰ জপাব হ'ল, গধূলি হ'ল, ভিডিঅ'টো সামৰিব হ'ল। আৰু খিৰিকীবোৰ মই কি কৰোঁ, দেৰিলৈকে খোলা ৰাখোঁ। মহ বহুত আছে, বহুত মহ ভিতৰত সোমাইছে, বহুত মহ। যথেষ্ট মহ মানে থাকিব নোৱাৰি, মানে ইমানেই মহ, মানে উপায় নাই, ইমান গেছ হৈ যায় ঘৰটো, ইমানেই গেছ হৈ যায়। বেছিকৈ হেৰি কৰিলে, লাইটটো দি দিছোঁ, বেছিকৈ হেৰি কৰিলে কি কয়, গেছ হৈ যায় কাৰণে সোনকালে বন্ধ কৰিলে না খোৱা খাই আছে। বেছিকৈ হেৰিটো খিৰিকীৰে জুমি চাই তাৰপিছতে ৰুমটো গেছ হৈ ইমানে বেছি গৰম হৈ যায়, ইমান বেছি অশান্তি হৈ যায়, সেইকাৰণে হেৰি কৰি থৈছোঁ। খিৰিকীবোৰ অলপ দেৰিলৈকে মই খোলা ৰাখোঁ, উপায় নাই মানে। মাত দিছা তুমি, খাই আছে শ্ৰেয়ানে, মাত দিছে। গুড বয়, জানিছা। আৰু সি মানে কি জনা হৈছে, মোবাইলটো উলিয়ালে, মোবাইলটো ফালে চাই হাঁহিব লাগে বুলিয়ে জানে নেকি, ভিডিঅ' কৰিছোঁ বুলিয়ে ভাবে নেকি নাজানো, হাঁহি থাকে সি। মহো বেছি, তাকে কওঁ গৰম দিনত মহে ডাঁহে পোকে পৰুৱাই গোটেইখনকে বেৰি ধৰে। তাতকৈ বোলো ঠাণ্ডা দিনত শুৱাই ভাল, আঁঠুৱা চাঠুৱা টানি পূৰা মহ চহ ওলালেও শুই থাকিব পাৰি, একদম কাপোৰ এগাল লৈ। গৰম দিনত আঁঠুৱা চাঠুৱা টানিলেও বেছি গৰম উঠে, মহৰ উৎপাতো বেছি, মানে অশান্তি হৈ যায় গোটেই চাৰিওফালৰ পৰা। আৰু আজি ভিডিঅ'টো শ্ৰেয়ানক আপোনালোকে দেখা নাপায়, শ্ৰেয়ানৰ লগত হেৰি কৰা নহ'ল, ভিডিঅ' কৰা নহ'ল, ওলাই যোৱা নহ'ল। অলপ সময় ওলাই গ'লে শ্ৰেয়ানক ওচৰলৈ মোবাইলটো হাততে লৈ তেনেকৈ হেৰি কৰোঁ। তথাপিতো এতিয়া অলপ ওলাই যাওঁ, কিন্তু সময়টো হৈ আহিছে যে, সময়টো দেৰি হ'ল, গতিকে শ্ৰেয়ানক দেখা নাপায় আপোনালোকে।
ভিডিঅ'টো দীঘলীয়াও নকৰোঁ, দিনটো তেনেধৰণে পাৰ কৰিলোঁ, যেনেধৰণে পাৰ কৰোঁ তেনেকৈ অলপমান ভিডিঅ' দি আপোনালোকক মাজলৈ দিলোঁ। আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। বাই, বেলেগ এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক। বাই।